সমগ্ৰ নলবাৰীৰ সনাতনী হিন্দু ৰাইজৰ আহ্বানত আমি আটাইখিনিয়ে লগ লাগি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, যোৱা 22 তাৰিখে পেহেলগামত নিৰ্মমভাৱে নৃশংসভাৱে পাকিস্তানৰ পৰা অহা যি মুছলিম উগ্ৰপন্থী আৰু তেওঁলোকক সহযোগ কৰিছিল কাশ্মীৰৰ উগ্ৰপন্থী, তেওঁলোকৰ সমানে দোষী। এই অপৰাধীকেইটা ভাৰত চৰকাৰে অতি শীঘ্ৰে কৰায়ত্ব নহয়, গুলিয়াই মাৰিব লাগে। আৰু লগতে অতি শীঘ্ৰে ভাৰত চৰকাৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে। আমি বিচাৰোঁ এটাম বম ফেলে দিয়ক। এই পৃথিৱীৰ নক্সাৰ পৰা এটা অসভ্য জাতি নোহোৱা হৈ যাব। এই পৃথিৱীৰ নক্সাৰ পৰা পাকিস্তানত 10,000-15,000 কৰোৰ টকা দি ৰাফেল কিনিছে। সেই ৰাফেল আমাৰ 15 আগষ্টত বা 26 জানুৱাৰীত দেখাৰ কাৰণে বা পেৰেড কৰাৰ কাৰণে ৰাখিব নালাগে। এইটো পাৰিলে পাকিস্তান আৰু বাংলাদেশৰ ওপৰত এবাৰ ঘূৰাই দিব লাগে। আৰু আমাৰ বিশ্বাস মোদী চৰকাৰে এই চৰকাৰে পাৰিব। ইয়াৰ পিছত চৰকাৰ বা কোনোবা চৰকাৰ যি পাৰিব এইটো আমাৰ আশা নাই। সেইকাৰণে মই মোদী চৰকাৰ বা অমিত শ্বাহ ডাঙৰীয়া এই কেন্দ্ৰীয় চৰকাৰক মই আহ্বান জনাইছোঁ আমাৰ এই বজৰং দলৰ ফালৰ পৰা, যাতে এই যুদ্ধই মেইন চলিউশ্যন বুলি আমি ভাবোঁ। আৰু লগতে অসমত কিছুমান জেহাদী আছে যদি এই ঘটনাটো বিৰোধ কৰিছে, যেনেকৈ ইনামুল ইছলাম MLA কৰাটো হৈছে আনমল, আৰু এজন আছে জেহাদী, এইটো হ'ল অখিল গগৈ। অখিল গগৈ চৰকাৰে অখিল গগৈ অতি এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাই দিব লাগে। আৰু এনেকুৱা যিবিলাক মুখী মূৰ থিয় হৈছে, যদি পাকিস্তানত এটাম বম পেলাই দিয়ে, ভাৰতত থকা যিবিলাকৰ যিবিলাক পালি পখালি নিজে নিজে মৰি যাব। সেইকাৰণে পাকিস্তানত আক্ৰমণ কৰি আৰু সমগ্ৰ নলবাৰীৰ সনাতনী হিন্দু ৰাইজৰ আহ্বানত আমি আটাইখিনিয়ে লগ লাগি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, যোৱা 22 তাৰিখে পেহেলগামত নিৰ্মমভাৱে নৃশংসভাৱে পাকিস্তানৰ পৰা অহা যি মুছলিম উগ্ৰপন্থী আৰু তেওঁলোকক সহযোগ কৰিছিল কাশ্মীৰৰ উগ্ৰপন্থী, তেওঁলোকৰ সমানে দোষী। এই অপৰাধীকেইটা ভাৰত চৰকাৰে অতি শীঘ্ৰে কৰায়ত্ব নহয়, গুলিয়াই মাৰিব লাগে। আৰু লগতে অতি শীঘ্ৰে ভাৰত চৰকাৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে। আমি বিচাৰোঁ এটাম বম ফেলে দিয়ক। এই পৃথিৱীৰ নক্সাৰ পৰা এটা অসভ্য জাতি নোহোৱা হৈ যাব। এই পৃথিৱীৰ নক্সাৰ পৰা পাকিস্তানত 10,000-15,000 কৰোৰ টকা দি ৰাফেল কিনিছে। সেই ৰাফেল আমাৰ 15 আগষ্টত বা 26 জানুৱাৰীত দেখাৰ কাৰণে বা পেৰেড কৰাৰ কাৰণে ৰাখিব নালাগে। এইটো পাৰিলে পাকিস্তান আৰু বাংলাদেশৰ ওপৰত এবাৰ ঘূৰাই দিব লাগে। আৰু আমাৰ বিশ্বাস মোদী চৰকাৰে এই চৰকাৰে পাৰিব। ইয়াৰ পিছত চৰকাৰ বা কোনোবা চৰকাৰ যি পাৰিব এইটো আমাৰ আশা নাই। সেইকাৰণে মই মোদী চৰকাৰ বা অমিত শ্বাহ ডাঙৰীয়া এই কেন্দ্ৰীয় চৰকাৰক মই আহ্বান জনাইছোঁ আমাৰ এই বজৰং দলৰ ফালৰ পৰা, যাতে এই যুদ্ধই মেইন চলিউশ্যন বুলি আমি ভাবোঁ। আৰু লগতে অসমত কিছুমান জেহাদী আছে যদি এই ঘটনাটো বিৰোধ কৰিছে, যেনেকৈ ইনামুল ইছলাম MLA কৰাটো হৈছে আনমল, আৰু এজন আছে জেহাদী, এইটো হ'ল অখিল গগৈ। অখিল গগৈ চৰকাৰে অখিল গগৈ অতি এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাই দিব লাগে। আৰু এনেকুৱা যিবিলাক মুখী মূৰ থিয় হৈছে, যদি পাকিস্তানত এটাম বম পেলাই দিয়ে, ভাৰতত থকা যিবিলাকৰ যিবিলাক পালি পখালি নিজে নিজে মৰি যাব। সেইকাৰণে পাকিস্তানত আক্ৰমণ কৰি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।